IS-এ ভাৰতৰ ভিতৰুৱা খবৰ প্ৰেৰণ কৰিবলৈ দায়িত্ব প্ৰদান কৰিছিল। তাৰ বিনিময়ত মাহিলী দৰমহাৰ দৰে দিয়া হৈছিল ধন। কেউজনৰ বেংক একাউণ্টত পাকিস্তানৰ পৰা ধন সোমোৱাৰ কথাটো আৰক্ষীয়ে লক্ষ্য কৰিছিল। দিল্লী পুলিচে লাভ কৰা খবৰ অনুসৰি ভাৰতত থকা দেশবিৰোধী চক্ৰক অস্ত্ৰ ক্ৰয় কৰিবলৈও পইচা দিছিল। দিল্লী পুলিচে লাভ কৰা খবৰ অনুসৰি ভাৰতত থকা দেশবিৰোধী চক্ৰক অস্ত্ৰ ক্ৰয় কৰিবলৈও পইচা দিছিল চাৰি চোৱাংচোৱাই। অজয়, মনদীপ, দলবিন্দৰ আৰু ৰোহনৰ জৰিয়তে পাকিস্তানে ভাৰতত থকা জেহাদীলৈ ধন প্ৰেৰণ কৰি আছিল। এই খবৰটো নিশ্চিত কৰি থিতাতেই দিল্লী পুলিচৰ বিশেষ অনুসন্ধানকাৰী গোটে গ্ৰেপ্তাৰ কৰিছে চাৰি পাকিস্তানী গুপ্তচৰক। আজি আৰক্ষীৰ জালত পৰা দুৰ্বৃত্তৰ ভিতৰত এজনো কিন্তু মুছলমান নাই। তেওঁলোক হৈছে হিন্দু আৰু শিখ। কিন্তু লালকিল্লাৰ অঘটনৰ পিছত আকৌ দেশৰ এচাম লোকে মুছলমানৰ দেশপ্ৰেমৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে। একে সময়তেই দুখন ৰাজ্যত উৎখাত কৰা হৈছে ISIৰ চোৰাংচোৱা চক্ৰ। গতিকে এতিয়া প্ৰশ্ন উত্থাপন মাকসুদৰ শুন এই জেগেটা মাকসুদক কোৱা মিয়াই পাকিস্তানৰ এজেণ্ট, মিয়া বাংলাদেশৰ এজেণ্ট, সেইকেইটা মাকসুদক কৈছোঁ। চা এতিয়া কোন আছিলে তোৰ বাপেৰে চাৰিটা এটা তিনিটা আছে। চা মাকসুদবিলাক অকল মিয়াক টাৰ্গেট কৰি থকা চুট মাৰণি পোৱালিবিলাক। চা সেইকেইটাকো তোৰ ভিনেৰে হয় নে তোৰ বাপেকে হয়? চাই ল, মই দেখাই আছোঁ, মোৰ আগত ভিডিঅ'টো চাই ল'বি তই। চুট মাৰণি আৰু যোনে যোনে পাৰে শ্বেয়াৰ কৰি দিব, সেই মাকসুদকেইটা শুনিব যিকেইটা মিয়াক টাৰ্গেট কৰি লয়।